পথত গাঁত নে গাঁতত পথ, ৰাজপথ নে পুখুৰী। কামৰূপ জিলা আয়ুক্ত কাৰ্যালয় সংযোগী পথত ডাঙৰ ডাঙৰ পুখুৰী। প্ৰথমে কেইটামান দৃশ্য দেখুৱাই ল'বলৈ বিচাৰিছোঁ। বৃহৎ বৃহৎ গাঁতৰ কাষত কোনোমতে আছে পথ বুলি কোৱা এই পুখুৰী সদৃশ পাৰবোৰ। আচলতে এয়া স্মাৰ্ট চিটি গুৱাহাটীৰ পথৰ দৃশ্য, লাজ লগা দৃশ্য মহানগৰী। কিন্তু লাজ নালাগে উন্নয়নৰ কথা কোৱা চৰকাৰৰ। পানীৰ পাইপ বহুৱাৰ নামত বিভাগসমূহে খান্দে পথবোৰ, কিন্তু কাম শেষ হোৱাৰ পিছত মেৰামতিহে নহয় এই পথবোৰৰ। ফলত পুখুৰী সদৃশ দৃশ্য পথৰ। কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ সংযোগী পথত দ দ গাঁত। ডাক্তৰ জাকিৰ হুছেইন পথ এইটো। এই পথছোৱা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা ডাউনটাউন সংযোগী। দীৰ্ঘদিন ধৰি এই গাঁত সদৃশ পথেৰে যাতায়াত কৰি জমৰ যাতনা ভুগি আহিছে স্থানীয় লোকে। অভিযোগ কৰা হয়, আহে কাম কৰিবলৈ, কেতিয়াবা দিনকেইটা অলপমান আধৰুৱা কৰি কাম কৰে, কৰি গুচি যায়। তেনেকুৱা স্থলত এই পানীবিলাক জমা হয়, বহুত অসুবিধা হৈছে। এইখিনি জৰুৰী হৈছে। অফিচটো কাষতে, উপায়ুক্ত অফিচটো আছে, পাব্লিক হেল্থৰ অফিচটোও আছে। গতিকে এইখিনি বৰ জৰুৰী ৰাইজৰ কাৰণে। সদায় গাড়ী ঘোঁৰা ভিৰ আছেতো ইয়াত, প্ৰয়োজন আছে এইটো। এয়া ব্ৰজনাথ শৰ্মা পথ। নৱজ্যোতি পথৰ পৰা আয়ুক্ত কাৰ্যালয় আৰু ডাউনটাউন পথৰ দৃশ্য এয়া। গেছৰ পাইপ বহুৱাৰ নামত খান্দি মেৰামতি নকৰাৰ অভিযোগ। কিয় সঠিক সময়ত মেৰামতি নহয় পথবোৰ? জিলা আয়ুক্ত গড়কপ্তানী বিভাগক বহু অভিযোগ দিছিল স্থানীয় লোকে, কিন্তু স্থানীয় লোকৰ অভিযোগেই হৈ থাকিল। আৰু পথ সঠিক সময়ত মেৰামতি নোহোৱাৰ ফলত অৱস্থা হ'লগৈ এয়া। এবছৰৰ ওপৰৰ পৰা এই ৰাস্তাটোত অৱস্থা দুৰৱস্থা। ৰাস্তা ভালটো নকৰে, ৰিপেয়াৰ নকৰে। তাত বাহিৰেও সমস্যা হৈছে পানীৰ পাইপ বহুৱাক লৈ সমস্যাটো হৈছে। এনেকৈ বাৰে বাৰে এই ৰাস্তাটো খান্দে তেওঁলোকে। ৰাস্তা খান্দাৰ ফলত পানীও আমাক দিব পৰা নাই আৰু ৰাস্তাটো ব্যৱহাৰৰ অনুপযোগী হৈছে। গুৱাহাটীৰ এনে বহু অঞ্চলৰ ৰাইজে এতিয়া এনেদৰেই গাঁত সদৃশ পথেৰে যাতায়াত কৰিবলগীয়া হৈছে। দুৰৱস্থা ৰাইজৰ। তাৰ পিছতো আকৌ চৰকাৰে আওৰায় ৰাজ্যত হেনো বাট পথ সুচল। যদি সুচল, সেয়া ৰাইজে নিজেই বিবেচনা কৰিব এই প্ৰতিবেদন চোৱাৰ পিছত। ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল ৰিয়ানৰ সহযোগত সুকল্যাণ ৰাজখোৱা ৰিপৰ্ট, NKTV+।